নল মৰে গজালি ওলায়। আচলতে নল কেতিয়াও শেষ নহয়। এইবোৰ আমাৰ আজু ককাহঁতে বা পূৰ্বপুৰুষে কোৱা কথা, ডাকৰ বচন। কিন্তু বৰ্তমান মানুহৰ অত্যাধুনিক সা সৰঞ্জামৰ প্ৰকোপত নলবোৰ লাহে লাহে শেষ হৈ আহিছে। নলনিবোৰ নাইকিয়া হৈছে। নলনিবোৰ আচলতে অদৰকাৰী বুলি ভবা হ'ল আজিকালি। সেই নলনিবোৰ লাহে লাহে কমি অহাৰ ফলত কিছুমান চৰাই যেনেদৰে জাৰ্ডেন্স ববলাৰ, মাৰ্চ বাবলাৰ, ব্লেক ব্ৰেষ্টেড পেৰট বিল, এই চৰাইবোৰ লাহে লাহে কমি আহিলে। নল বুলিয়ে নহয়, বিভিন্ন ধৰণৰ ঘাঁহনিবোৰ কমি অহাৰ ফলত বহু ধৰণৰ চৰাই নাইকিয়া হৈ আহিছে। চৰাইখিনিৰ কথা আমি সুকীয়াকৈ ৰাখি যদি নলনিৰ কথা বেলেগ ধৰণে পাতোঁ, তেতিয়া এনেধৰণৰ হ'ব যে নলনিখিনি য'ত য'ত আছে তাত মাছ আৰু কাছৰে উভৈনদী। কিন্তু বৰ্তমান সময়ত নলনি শেষ হৈ অহাৰ ফলত মাছৰ সংখ্যাও কমি আহিছে। বহু ঠাইত সেই নলনিবোৰ নাইকিয়া হোৱাৰ ফলত বৰ্তমান মাছেই নাই, আৰু যিবোৰ ঠাইত নলনি আছে তাত এতিয়া মাছ আছে। সেই নলনিবোৰ বচাই ৰখাটো আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। এতিয়া যদি চৰাইৰ কথা কওঁ, যি ব্লেক ব্ৰেষ্টেড পেৰট বিল, যিটো নলকটা ভাটৌ বা খাগৰি ভাটৌ বা কিছুমানে বুট চৰাই বুলিও কয়, তাৰ বিভিন্ন ধৰণৰ নাম। আচলতে অসমৰ বিভিন্ন ঠাইত পোৱাৰ কাৰণে হয়তো তাৰ নাম বিভিন্ন ঠাইত বিভিন্ন ধৰণে আছিলে। কিন্তু সেই চৰাইবোৰ লাহে লাহে নলনিবোৰ নাইকিয়া হোৱাৰ ফলত কমি আহিলে। আমি যদি বৰ্তমান চাবলৈ যাওঁ, লখিমপুৰ, ধেমাজি, মাজুলী, নগাঁও, গোলাঘাট, যোৰহাট আৰু আমাৰ তিনিচুকীয়ালৈকে যিখিনি নলনি আমাৰ অসমত বৰ্তি আছে, সেই নলনিৰ বহু কম ঠাইতহে এনেকুৱা চৰাই পোৱা যায়, কাৰণ হেবিটেটবোৰ নাইকিয়া হৈ গৈছে। গতিকে এই চৰাইবোৰ বচাই ৰখাটো আৰু এই নলনিবোৰ বচাই ৰখাটো যথেষ্ট গুৰুত্বপূৰ্ণ। মানুহে হয়তো ইয়াৰ মূল্য বুজি নাপায় বা খেতিৰ কাৰণে অত্যাধুনিক কৌশল প্ৰয়োগ কৰি এই নলনিবোৰ শেষ কৰি আহিছে। কিন্তু নলনিবোৰ বচোৱাৰ হয়তো এয়া শেষ সময়। নলনিখন বচোৱাৰ দায়িত্ব আমাৰ। অত্যাধুনিক সা সঁজুলিৰে খেতি বুলি ক'লে বহুত মানুহে দেখা পাওঁ বিঘা বিঘা নলনি, কমচে কম 10-15 বিঘা নলনি শেষ কৰি খেতি কৰা দেখোঁ। বহুতে ফিচাৰী খনা দেখোঁ নলনিটো। মই আছোঁ এতিয়া ধেমাজি ভিতৰুৱা অঞ্চলত। এই জেগাবোৰতো মানুহে খেতি কৰা তেনেধৰণে আৰম্ভ কৰিছে। কিন্তু এনেধৰণে পৰম্পৰাগতভাৱে খেতি কৰি থাকিলে একো লছ নহয়। নলনি এখন ঠিক পূৰ্বপুৰুষে কোৱাৰ দৰে নল মৰে গজালি ওলায়। কিন্তু মানুহে যি অত্যাধুনিক ধৰণে খেতি কৰিছে, এই খেতিবোৰ কৰাৰ ফলত নলনিবোৰ শেষ হৈ গৈছে। যদি আপোনালোকৰ ওচৰে পাঁজৰে এনেকুৱা নলনি আছে, খেতি কৰে বা অত্যাধুনিক পদ্ধতিৰে খেতি কৰে, তেন্তে আপোনালোকে সজাগ কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোক সজাগ হওক। গাঁৱৰ যিসকলে খেতি কৰে তেওঁলোকো সজাগ হওক, আপুনিও সজাগ হওক। দেখিবলৈ পোৱা যায় যিবোৰ ব্লেক ব্ৰেষ্টেড পেৰট বিল, বহুতে খাগৰিকটা ভাটৌ কয়, বহুতে বুট চৰাই কয়, এই চৰাইবোৰ আমাৰ নৰ্থ ইষ্টতে পোৱা যায়। বা মাৰ্চ বাবলাৰৰ কথা ক'বলৈ গ'লে আমাৰ অসম আৰু অৰুণাচলৰ কেইটামান জেগাতহে পোৱা যায়। এই চৰাই